Hello guys, welcome back to my channel. Guys, আমাৰ সন্মুখত যে আছে যে পটো বুলি যে মাটি থাকো সিহঁতৰ মাক দেউতাকৰ অহাকালি মানে ইন্দ্ৰজিত আৰু নিহাৰিকাৰ অহাকালি এনিভাৰ্সাৰি হয়। তো নিহিতা কলেজ সিহঁতক এটা ৰাতি 12টামান বজাত কেক আনি সাৰপ্ৰাইজ গিফট কৰিম। তো মই ভাবিলোঁ ঠিক আছে। তো এতিয়া আমি নিহিতাৰ মই যাওঁ মাৰ্কেটত, ওচৰতে মাৰ্কেট আছে 1 কিলোমিটাৰ হ'ব। গৈ এটা ধুনীয়া আছে কেক লৈ আহি সিহঁতক ৰাতি সাৰপ্ৰাইজ গিফট কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পেটুলি ৰেডি, পুৰা ঠাণ্ডা লাগিবৰ কাৰণে একদম মুখে চুখে মাৰি লৈছে। এতিয়া আমি দুটা মনে মনে যাওঁ কেক আনিবৰ কাৰণে। মনে 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 গাইজ আমাৰ আহোঁতে দেৰি হৈ গ'ল একচুৱেলি মোৰ ডিউটিৰ পৰা। তো কেক নাই, এটা কেক পালোঁ, বাকীবিলাক এইবিলাক কাটি থোৱা আছে আৰু 2-1টা আছে, এইবিলাক বহুত ডাঙৰ ডাঙৰ আছে। তো ইয়াৰে এইটোৱে ল'ম, ৰঙা এইটো ভাল লাগিছে। তো আৰু ভিতৰখন দেখুৱাই দিওঁ আপোনাক একবাৰ। এয়া চাওক ধুনীয়া ধুনীয়া ইয়াতে বাৰ্গাৰ পিজ্জা এইবিলাক বনোৱা থাকে। তাৰপিছত আকৌ এইবিলাক দেখিছেনে বেলেগ বেলেগ ধৰণৰ বিস্কিট আৰু ড্ৰাই কেক ইয়াতে আছে। আৰু এইটো কোনোবাই ল'লে, মই ল'ব খোজা তেনেকুৱা চেম কোনোবা এটা ল'লে। তো ৰাতি হৈ গ'ল ভালেখিনি। আৰু এইবিলাক চাওক ইমান ধুনীয়া ধুনীয়া বিস্কিট আছে, দেখিলেই মানে খাব মন যায় আৰু ধুনীয়া। মই ইয়াৰো অলপ লৈ ল'ম নিজৰ কাৰণে। তো বলক কেকটোৰ নাম চাম লিখি দিওঁ। ইয়াতে লিখি ল'লোঁ গাইজ ইন্দ্ৰ লাভ নিহাৰিকা। আৰু ইয়াতে বাহিৰৰ ফালে বহুত ধৰণৰ ফাষ্টফুডৰ দোকান আছে, ধুনীয়া ধুনীয়া ফাষ্টফুডৰ ইয়াতে আইটেম পোৱা যায়। আৰু আমাৰ নিকিতাৰ লোৱা হৈ গ'ল চাগে কেকটো, লোৱা হৈ গ'ল। তো এতিয়া আমি যাম আৰু মনে মনে গৈ কিনে কেকটো লুকাই থ'ব লাগিব ফ্ৰিজত। তো বলক যাওঁ এতিয়া ৰুমলৈকে। গাইজ 12টা বাজিলে, এতিয়া আমি যাম নিহাৰিকাহঁতৰ ঘৰত। নিকিতা কেক লৈ ৰেডি। নিহাৰিকা উঠি আহিছে, দৰজা খুলিব। গাইজ বিচনাৰ পৰা জগাই এতিয়া এনিভাৰ্সাৰি ঘৰত মাতি আছো। লালকাল গাইজ গাইজ এইটো শুই আছে পোৱালিটোৰ লগত। এইটো পটো শুই আছে, পটো আহ উঠিয়া কেক কাটিব লাগে। আমাৰ ভাগ্য ভাল, কেক শেষ হৈছিলে আজি যাওঁতে আমি ডিউটি পাওঁতে দেৰি গ'ল না। এইটো আমি নিলো অলৰেডি, ইন্দ্ৰ এটা আনি থৈছিলে। এইটো টোপনিটো লালকাল, টোপনিৰ পৰা উঠাই লৈ আনিছো। মঞ্জুলা আৰু পংকজে এটা সাৰপ্ৰাইজ কেক আনিছে, বহুত ধুনীয়া। এটা শুই আছিলে কুকুৰীখন লৈ আহা ভিডিঅ' দিয়া। Happy 6th year anniversary. উঠি যাও, হাল্লা কৰিব নোৱাৰো গাইছ। এতিয়া দুটা পোৱালি শুই আছে, ফটো মাৰ ইমান ধুনীয়া পিন্ধি খাব দেই। হাল্লা কৰিব নোৱাৰো গাইজ। ইয়াতে এটা ঘটনা হৈ গ'ল। আচলতে মই সিহঁতৰ মোবাইলটোলৈ ফটো উঠাব ধৰিলোঁ আৰু নিনিক ক'লোঁ যে ভিডিঅ' বনাবা তুমি। তো তাই ভিডিঅ' বনাব পাহৰি গ'ল, ফটো উঠাই থাকিলে তাইও। তো সেইকাৰণে ফটো দেখুৱালোঁ আৰু আপোনালোকক। কেক কাটিং হৈ গ'ল, এতিয়া আমি ৰুমে যাম আৰু গুড নাইট গাইজ।